টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপত দিয়া পাঠ নং 14 নদী দ্বীপে ৰিঙিয়াই পাঠৰ ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্নৰ উত্তৰ মই আটাই গোটেই পাঠ পঢ়ি মই তোমালোকক দিবলৈ যত্ন কৰোঁ যাতে মোৰ ফালৰ পৰা কোনো ভুল উত্তৰ নাযায় তোমালোকলৈ ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্নত 1 নং তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই কথাষাৰ কোনে সুধিছিল মৃলঙে সুধিছিল গত তোমালোকে বৃত্তটো পূৰ কৰিবা ঠিক আছে প্ৰশ্নত দিয়া হৈছে পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল উত্তৰ গ অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে অথবা ক ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে উত্তৰ গ শুদ্ধ হ'ব তোমালোকে গত বৃত্তটো ঘেৰ কৰিবা বুজি পাইছা এতিয়া 2 নং প্ৰশ্নত দিয়া হৈছে তুমি ওপৰত দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰত্যেকটা পাঠৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন দিয়া থাকে উত্তৰ মই লিখিয়ে আনিছো উত্তৰত লিখিবা অস্তগামী বেলিৰ পোহৰে পানীত পৰাৰ ফলত পানীৰ ঢৌৱে ৰঙীন জিলিকনি সৃষ্টি কৰে পাঠত স্পষ্টকৈ উল্লেখ আছে যে বেলি অস্ত গৈ আছিল আৰু সেই সময়ত পানীত ৰঙীন পোহৰ পৰিছিল সেইকাৰণে উত্তৰটো শুদ্ধ বুলি বাছি লৈছো তোমালোকে ইয়াৰে পৰা উত্তৰ লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্ন নদী দ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বৰ্ণনা কৰা তোমালোকে নিজে কৰিব পাৰিবা 4 নং প্ৰশ্ন তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা শব্দৰ অৰ্থ মই লিখি আনিছো মৰমৰ ছাত্ৰ ছাত্ৰী মাতিও শুনাম তোমালোকক অপৰূপ মানে মনোহৰ অথবা অতি সুন্দৰ পৰিভ্ৰমী মানে ভ্ৰমণকাৰী দলিচা মানে বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা থৌকি বাথৌ মানে হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱা অভিভূত মানে গভীৰভাৱে প্ৰভাৱিত হোৱা নিহাই মানে দুখ বা বেজাৰত দীঘলকৈ উশাহ লোৱা ইয়াৰে পৰা তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 5 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা ক ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল তোমালোকে উত্তৰত লিখিবা মই তোমালোকক পাঠ পঢ়িয়ে উত্তৰ দিবলৈ যত্ন কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰী উত্তৰ হ'ব ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল মই তোমালোকক উত্তৰ কিতাপত দেখাই দিম ইয়াত চোৱা হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত সিহঁত মাজুলীলৈ যাব ইয়াতে আছে উত্তৰ সুন্দৰকৈ দিয়া হৈছে এতিয়া খৰ প্ৰশ্নত কি দিয়া হৈছে আমি আলোচনা কৰিম খ প্ৰশ্নত দিয়া হৈছে আমাক মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল তোমালোকে উত্তৰত লিখিবা মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল উত্তৰ মই তোমালোকক কিতাপত দেখাই দি আছো মৰমৰ ছাত্ৰ ছাত্ৰী উত্তৰ তোমালোকে এবাৰ পাঠ পঢ়িবা ভালকৈ তাৰ পিছতে শুদ্ধ উত্তৰ লিখিবলৈ যত্ন কৰিবা ইয়াত চোৱা আহি নিমাতী ঘাট পালেহি ইয়াতে আছে ধুনীয়াকে বাকি তোমালোকে পঢ়িব পাৰিবা এতিয়া গ নং প্ৰশ্নত কি দিয়া হৈছে আমি আলোচনা কৰিম গ নং প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল উত্তৰত তোমালোকে লিখিবা শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ চাপৰিটোৰ পৰা ৰিণিকি ঐনিতমৰ সুৰ ভাহি আহিছিল মই উত্তৰ দেখাই দি আছো কিতাপত ইয়াত চোৱা ঐনিতমৰ সুৰ এটিয়ে সকলোৰে হিয়া মন চুই গ'ল ঠিক আছে উত্তৰ ইয়াতে আছে এতিয়া আমি আলোচনা কৰিম ঘ নং প্ৰশ্নত কি দিয়া হৈছে আমাক ঘ নং প্ৰশ্নত দিয়া হৈছে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল উত্তৰ ধুনীয়াকে তোমালোকক কিতাপত দিয়া হৈছে ইয়াত চাই লোৱা মই তোমালোকক দেখাই দি আছো ইয়াত পঢ়ি চাবা তোমালোকে নিজৰ কিতাপ ওলাই উভতনি যাত্ৰাত অফলামুখ ঘাটেৰে যাওঁতে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে দেখা পালে কোনটো ঘাট অফলামুখ ঘাট ঠিক আছে সঠিক উত্তৰ হ'ব অফলামুখ ঘাট তোমালোকে উত্তৰত এনেধৰণেৰে লিখিবা মাজুলী আৰু যোৰহাট সংযোগী দলংখন নিৰ্মাণ কাৰ্য তেওঁলোকে অফলামুখ ঘাটেৰে যাওঁতে দেখা পাইছিল
এতিয়া আমি আলোচনা কৰিম ১৯ নং প্ৰশ্নত কি দিয়া হৈছে। ঠিক আছে, ১৯ নং প্ৰশ্নত দিয়া হৈছে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি। উত্তৰত তোমালোকে লিখিবা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। উত্তৰত এনেধৰণেৰে লিখিবা তোমালোকে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। এতিয়া আমি ৬ নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী। ৬ নং প্ৰশ্নত দিয়া হৈছে কোনে কেতিয়া আৰু কিয় কৈছিল লিখা। ক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া বিল জলাশয় আদিৰ আশে পাশে শামুক ভঙা, কণামুচুৰি, মাছৰোকা, পানীকাউৰী, গঙা চিলনী, ডাউক, খৰালি, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাইও আহে। তোমালোকে পাঠ পঢ়িলে পাবা। ঠিক আছে, উত্তৰত লিখিবা তোমালোকে উক্ত কথাষাৰ হাজৰিকা ছাৰে কৈছিল। মৃৰ্লঙে কৌতূহলেৰে চৰাই দেখি ছাৰক যেতিয়া সুধিছিল তেতিয়া ছাৰে মৃৰ্লঙক কৈছিল অথবা বুজাই দিছিল। এতিয়া আমি আলোচনা কৰিম খ নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰে এক জীৱন্ত ৰূপ লয়। তোমালোকে উত্তৰত লিখিবা উক্ত কথাষাৰ হাজৰিকা ছাৰে কৈছিল। ছাত্ৰ ছাত্ৰীসকলে চামগুৰি সত্ৰ ভ্ৰমণ কৰোঁতে মুখা দেখা পাইছিল তেতিয়া কৈছিল। উক্ত কথাষাৰ বুলি লিখিবা এনেধৰণৰ প্ৰশ্ন আহিলে। এতিয়া আমি আলোচনা কৰিম নং প্ৰশ্ন বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ তোমালোকে লিখিবা, মই ছুটিকে দিছোঁ। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈকে লিখিবা, হৈ যাব। পাঠত ইমানেই দিয়া হৈছে, মই সিমানেই দিলোঁ তোমালোকক। ৮ নং প্ৰশ্ন পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ ৰং শুকুলা, প্ৰতিফলন কহুঁৱা। বাকী প্ৰশ্ন উত্তৰ মই লিখি ৰাখিছোঁ। সেউজীয়া মাজুলীৰ শস্য বন জংঘল, নীলা আকাশ ব্ৰহ্মপুত্ৰ নদী, ৰঙা সূৰ্যাস্ত সময়ৰ আকাশ আৰু কলা বানপানীৰ ভয়ংকৰ দৃশ্য। তোমালোকে এনেধৰণেৰেও লিখিব পাৰা উত্তৰ, আৰু মই বেলেগ ধৰণেৰেও লিখিছোঁ। লিখিব পাৰা তোমালোকে সোণালী চাদৰ, ৰূপালী বুটা, নীলা আকাশ, ৰঙীন মুকুতা মণিবোৰ, হালধীয়া পথাৰ, ৰংচুৱা বেলি, সেউজীয়া দলিচা। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়ন। ভাষা অধ্যয়নত দিয়া হৈছে বাক্য ৰচনা কৰা। হাঁহি ফূৰ্তি শিশুবোৰে পাৰ্কত হাঁহি ফূৰ্তি দিনটো অতিবাহিত কৰিলে। হালি জালি বতাহটো হালি জালি কপৌ ফুলৰ সুবাস লৈ আহিছিল। ৰিণিকি ৰিণিকি, মই তোমালোকক ৰিণিকি ৰিণিকি বাক্য ৰচনা কিতাপত দেখাই দিম। ঠিক আছে, ধুনীয়াকৈ দিয়া হৈছে যিহেতু মই তোমালোকক কিতাপতে দেখাই দিম বুলি ভাবিছোঁ। তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা। চোৱা চাপৰিটোৰ সিমূৰৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা ঐনিতমৰ সুৰ এটিয়ে সকলোৰে হিয়া মন চুই গ'ল। বাক্য ৰচনা লিখিলে এইটো লিখিলে হৈ যাব। ঠিক আছে, বাকীবোৰ মই লিখিয়ে ৰাখিছোঁ, মই তোমালোকক মাতি শুনাম। গাই দামুৰী মানে পথাৰত গাই দামুৰীৰে হাল গাঁথনি চলি আছিল। নাট ভাওনা মাজুলীৰ নাট ভাওনা অসমৰ সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ। ইয়াৰে পৰা তোমালোকে লিখিবা, বানান ভালকৈ চাই ল'বা। ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা। ঠিক আছে, মই ৰঙা কলম ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে আখৰ বুজি পাবা বুলি। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিলে বুজি নাপাবও পাৰা। ইয়াত চোৱা ১০ নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা। তোমালোকে ইয়াত পঢ়ি ল'বা, জানো আহাত দিয়া। সেয়ে কিন্তু তথাপি আৰু ৰাম ঘৰলৈ গ'ল, ৰীতা ঘৰলৈ গ'ল। ৰাম আৰু ৰীতা ঘৰলৈ গ'ল, আমি আৰু ব্যৱহাৰ কৰিলোঁ। এটা উদাহৰণ দিয়া হৈছে আজি কাতি বিহু, আজি স্কুল বন্ধ। আজি কাতি বিহু সেয়েহে স্কুল বন্ধ। গাইজনী ঘৰলৈ আহিল, দমৰাটো ঘৰলৈ নাহিল। গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো নাহিল। ঘৰলৈ বুলি নিলিখিবা। ঠিক আছে, তোমাক ইমানকৈ মাতিলোঁ তুমি মাত এষাৰো নিদিলা। তোমাক ইমানকৈ মাতিলোঁ তথাপি তুমি মাত এষাৰো নিদিলা। এনেকৈ লিখিবা উত্তৰ। ঠিক আছে, আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। নতুন ভিডিঅ' হ'ব পাঠ 15। পাঠ 15 তোমালোকৰ উন্মেষ কিতাপৰ শেষ ভিডিঅ' হ'ব। আকৌ লগ পাম আমি পাঠ 15। ধন্যবাদ।